মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব আৰু পোনা উপলব্ধ হ'ব মাৰ্চৰ শেষৰ ফালে। আগতীয়াকৈ যোগাযোগ কৰিব পাৰে পাভৈ ফিছ ফাৰ্মত বিক্ৰী কৰিবৰ কাৰণে উপযুক্ত পোনা যোগাযোগ কৰক পাভৈ ফিছ ফাৰ্মত। চেক কৰা হয় পোনাটো কেনেকুৱা হৈ আছে, খাদ্য আছেনে নাই, চাইজ কেনেকুৱা হৈ আছে, সৰু ডাঙৰ হৈছেনে, প্ৰমাণ গ্ৰথ হৈছে ইত্যাদি ইত্যাদি। নমস্কাৰ সকলোকে, আৰু সকলোকে নতুন বছৰৰ অলেখ শুভকামনা থাকিল। চাকৰিমুখী নহৈ এই ফাৰ্মখনৰ লগত জড়িত হৈ সঁচাই মই বৰ আনন্দিত, কাৰণ অসমৰ মীন ক্ষেত্ৰখনত যথেষ্টখিনি কৰিবলগীয়া আছে। আৰু আজিকালিৰ ভাল কথাটো হ'ল বহুত যোনখিনি উচ্চ শিক্ষিত যুৱক এই ক্ষেত্ৰখনত আহি পৰিছে, আগতে এইটো নাছিলে। তো সেইটো শুভ লক্ষণ অসমৰ কাৰণে। আৰু যিহেতু গভৰ্ণমেণ্টেও চৰকাৰেও যথেষ্টখিনি পদক্ষেপ লৈছে এই ক্ষেত্ৰখনৰ ডেভেলপমেণ্টৰ কাৰণে, যথেষ্ট গভৰ্ণমেণ্টৰ স্কিম আছে, সেইবিলাক যাতে নতুন যুৱ প্ৰজন্মই লয়, ইয়ালৈ এই ক্ষেত্ৰখনলৈ সোমাই পৰক, এইটোৱে মোৰ আহ্বান। আৰু যিহেতু আমাৰ পাভৈ ফিছ ফাৰ্মখন গুণগত মাছৰ পোনা উৎপাদনৰ কাৰণে সৰ্বজন বিদিত নৰ্থ ইষ্টতে, গতিকে আমি এই ক্ষেত্ৰখনৰ লগতেই জড়িত। এতিয়া ডাঙৰ মাছো আমি যথেষ্টখিনি প্ৰডাকশ্যন কৰোঁ, ভোন পোনা উৎপাদনো কৰোঁ। আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, কলেজ অফ ফিচাৰী, ৰহা কলেজ অফ ফিচাৰী, ত্ৰিপুৰা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, এমিটি ইউনিভাৰ্চিটি, তাৰ উপৰিও আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত টাই আপ আছে। আমি ICR, চিফা, চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ মাল্টিপ্লায়াৰ ইউনিট হয়। তাৰ উপৰি আমি নেশ্যনেল ফিচাৰিজ ডেভেলপমেণ্ট বৰ্ডৰ ৰেজিষ্টাৰ্ড ফাৰ্ম হয়। আমাৰ ইয়াত যথেষ্টখিনি যুৱকক ট্ৰেইনিং দি পেলাই কেনেকৈ কেনেধৰণে চাইণ্টিফিক ফিছ ফাৰ্মিং কৰিব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। গতিকে এইখিনি কামৰ লগতে আমি জড়িত। আচলতে কিমান ধৰণৰ পোনা ইয়াত আপোনালোকে উৎপাদন কৰে? প্ৰায় ইয়াত 13 বিধ মাছৰ আমি পোনা উৎপাদন কৰোঁ। যেনেকৈ উন্নত মানদণ্ডৰ পোনা, যেনে জয়ন্তী ৰৌ, অমৃত কাটলা, আমুৰ কাৰ্প, তাৰপিছত চিলভাৰ কাপ, গ্ৰাছ কাপ, এইখিনিতো নৰ্মেল মাছখিনিতো আছেই। তাৰ উপৰি আমি পাভৌ কৰোঁ, চিতল কৰোঁ, আৰু আমি এই বছৰ চাগে আমি বগা শিঙৰা মাছো কৰিম। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যায় আপোনালোকৰ ইয়াৰ পৰা? হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যায়। অৰুণাচল প্ৰদেশ যায়, নাগালেণ্ড যায়, মিজোৰাম যায়, মেঘালয় যায়, আৰু বিহাৰলৈ যায়। অসমৰ বাহিৰলৈ এইখিনি জেগালৈ যায়? হয় হয়, মণিপুৰলৈও যায়। আৰু কিমান বিঘাৰ মাটিত আপুনি এইখিনি? গোটেই ধৰিলে আপোনাৰ 180 বিঘামান হ'ব আপোনাৰ। আৰু কিমানটাকৈ পৰিয়াল ইয়াত সংস্থাপন হৈ আছে? 25টা পৰিয়াল ডাইৰেক্টলি ইনভলভ হৈ আছে। 25জন মানুহ আমাৰ ফাৰ্মৰ লগত জড়িত, গতিকে 25টা পৰিয়াল চলি আছে। তাৰ উপৰিও প্ৰায় 100জনমান বেপাৰী আমাৰ ফাৰ্মৰ লগত জড়িত। তেখেতসকলে যেতিয়া মাছ উৎপাদন হয়, তেখেতসকলে ইয়াৰ পৰাই লৈ মাছটো বিক্ৰী কৰে, গতিকে সিহঁতৰ পৰিয়ালো চলি আছে। আৰু তাৰ উপৰি আমি যথেষ্ট যুৱকক অসম, অৰুণাচল প্ৰদেশ, বিভিন্ন জেগাত আমি প্ৰশিক্ষণ দি তেখেতসকলক ফিচাৰীত আমি প্ৰগতিশীল মীন পালক হিচাপে প্ৰতিষ্ঠিত কৰিছোঁ। গতিকে তেখেতসকলে সেইফালৰ পৰাও এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰি আছে। বছৰি আয় যদি এপ্ৰক্স এটা আমাক ধৰ মাছৰ পোনা আৰু মাছ লৈ পেলাই আয়টো ক'বলৈ অলপ দিগদাৰ হয়, কাৰণ যিহেতু আপোনাৰ প্ৰফিটটো ইফাল সিফাল হৈ থাকে। আমাৰ যদি গ্ৰছ চেল হিচাপত যদি ধৰোঁ 1.5 কোটিমান টকাৰ আমি মাছ চেল কৰোঁ, কিন্তু সেয়া আৰু দানাটো যথেষ্টখিনি খৰচ হয়। প্ৰায় 50% পৰা 60% দানাতেই খৰচ হয়, তাৰোপৰি লেবাৰ আছেই। গতিকে তেনেকুৱা আৰু আপুনি যিমান ধৰক পৰিসৰত কৰিব পাৰে সিমানে আপোনাৰ কাৰণে ভাল। আৰু নতুন বছৰটোৰ আজি প্ৰথম দিন, কিন্তু কি ক'ব বা নৱপ্ৰজন্মলৈ কি ক'ব? এই নৱপ্ৰজন্মৰ সেইটোৱে আহ্বান, যাতে আপোনালোক এই ক্ষেত্ৰত ভালদৰে নলেজ লৈ পেলাই যাতে এইখন ক্ষেত্ৰত আহে। বহুতে দেখাক দেখি পেলাই আহে,
মানে ফিচাৰী ছেক্টৰটো এনেকুৱা এটা বস্তু যাতে আপুনি সম্পূৰ্ণৰূপে প্ৰশিক্ষণ লৈ আপুনি জ্ঞান আহৰণ কৰিহে যাতে এই ফিল্ডত নামি পাৰে, নহ'লে কি হয় ইয়াত যথেষ্টখিনি পইচা লাগে, দৰকাৰ হয়। যদি আপুনি এবাৰ ৰং ইনভেষ্টমেণ্ট কৰি দিয়ে তেতিয়া আপোনাৰ উঠিবলৈ নেক্সট টাইম বহুত দিগদাৰ হয়। গতিকে আপুনি ভালদৰে প্ৰশিক্ষণ লৈ ভালকৈ জ্ঞান আহৰণ কৰি এই ক্ষেত্ৰখনলৈ আহক, আমি আছোৱে আপোনালোকক হেল্প কৰিবৰ কাৰণে। তো এইটোৱে মোৰ আহ্বান, আপোনালোকে ভাল এটা প্লেনিং লওক, ভাল প্ৰজেক্ট বনাই লওক, নিশ্চয় মাৰ্কেটটোতো আছে। 19 তাৰ আগতেও বেলেগ কামৰ লগত জড়িত আছিলে এই ফাৰ্মখন, কিন্তু আমি চাইনিজ ইক' হেটচাৰী যোনটো মৎস্য প্ৰজনন কৰে সেই হিচাপত 1996ৰ পৰা এইখন ফাৰ্ম প্ৰথম মৎস্য প্ৰজনন কৰিছিলে। আপুনি কেতিয়া মই ইয়ালৈ আহিছিলোঁ 2014 চনত। 2014 চনত মই এই ফাৰ্মখনৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ পৰিলোঁ, আৰু আমি এই ফাৰ্মখনত প্ৰায় 25জন ফেমিলিক সংস্থাপন দিবলৈ সক্ষম হৈছোঁ। এই ফাৰ্মখনৰ পৰা বছৰি 50ৰ পৰা 60 কোটি ভ্ৰূণ পোনা উৎপাদন হয়। প্ৰায় 1 কোটি মান আমি সৰু পোনা যোনটো ফ্ৰাই পোনা বুলি কয়, সেইটো বিশেষকৈ অৰুণাচল পাহাৰীয়া ষ্টেটবিলাকলৈ যায়, সেইটো আমি প্ৰায় 1 কোটি মান প্ৰডাকশ্যন কৰোঁ। আৰু যোনটো ফিংগাৰলিং চাইজৰ পোনা আমাৰ অসমত বেছিকৈ সেইটো চলে, সেইটো প্ৰায় 500 কুইণ্টেল মান প্ৰডাকশ্যন কৰোঁ, আৰু খোৱা মাছটো আমি 500 কুইণ্টেল মান প্ৰডাকশ্যন কৰোঁ বছৰি। আৰু তাৰ উপৰিও কি হৈছে, আমাৰ এছ'চিয়েট ফাৰ্মাৰ বহুত আছে আমাৰ লগত, যোনে আমাৰ পৰা প্ৰডাকশ্যন কৰে, আমাৰ পৰা পোনা লৈ পেলাই সিহঁতে পোনা উৎপাদন কৰি আছে বা মাছ পালন কৰি আছে। তেনেকে যদি ধৰে প্ৰায় 1000ৰ ওপৰ হ'ব, 2000 কুইণ্টেল মান হ'ব। দাদা আৰু এটা কথা আপোনাৰ পৰা জানিম, আপোনাৰ এই ফাৰ্মখনৰ পৰা উৎসাহিত হৈ প্ৰায় 30জনকৈ যুৱকে, প্ৰায় 30খনকৈ ফাৰ্ম আচলতে তেওঁলোকে খুলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। হয়, লাষ্ট 2-3 বছৰত আমাৰ পৰা প্ৰশিক্ষণ লৈ আৰু প্ৰায় 30জন মান ল'ৰাই অসম আৰু অৰুণাচলত দুইখন ষ্টেট মিলাই প্ৰায় 30জন মান হ'ব, তেখেতসকলে ভাল ফাৰ্ম গঢ়ি তুলিছে। আৰু তাত গড় হিচাপত যদি ধৰে 6-7টা পৰিয়াল সংস্থাপিত হৈ আছে, 6জন-7জন এনেকে। গতিকে কিমান ভাল কথা। আগতে তেখেতসকল নিবনুৱা আছিলে, তাৰ পৰা তেখেতে শিকি পেলাই তেখেতে ফাৰ্ম এষ্টাব্লিছ কৰি তাত আকৌ সংস্থাপন দি আছে। গতিকে এইটো খুব ডাঙৰ কথা। এইটো মানে আমাৰ গ্ৰাম্য অৰ্থনীতি বিকাশৰ কাৰণে সুন্দৰ পদক্ষেপ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।